দৰঙৰ পানীৰ দৰৰ পাচলিত গুৱাহাটীত লাগে জুই। দৰঙৰ 5 টকীয়া ফুলকবি গুৱাহাটীত হয় 40 টকীয়া। 8 টকীয়া বন্ধাকবি গুৱাহাটীত বিক্ৰী হয় 40 টকাত। 25 টকীয়া গাজৰ গুৱাহাটীত বিক্ৰী হৈছে 80 টকাত। কোন মধ্যভোগীয়ে গুৱাহাটীৰ বজাৰত লগাইছে জুই? প্ৰথমে আপোনাক লৈ গৈছো দৰঙৰ বালুগাঁও বজাৰলৈ। এই বজাৰৰ পৰাই এই অঞ্চলত উৎপাদিত বিভিন্ন শাক পাচলি ৰাজ্যৰ লগতে বহিৰাজ্যলৈ ৰপ্তানি হয়। কিন্তু এই বজাৰত শাক পাচলিৰ মূল্য শুনিলে আপোনাৰ চকু কপালত উঠিব। কাৰণ পানীৰ দৰত বিক্ৰী হৈ আছে ফুলকবি, বন্ধাকবি, গাজৰ কিংবা বিলাহী। এই বজাৰত ফুলকবি বিক্ৰী হৈছে 5 টকাত, বন্ধাকবি 8 টকাত। শুনক বেপাৰীৰ মুখেৰে। বন্ধাকবি বিক্ৰী হৈ আছে আপোনাৰ 8 টকাৰ পৰা 10 টকা, ফুলকবি বিক্ৰী হৈ আছে 4ৰ পৰা 5 টকা। কিন্তু এইবাৰ আপোনাক লৈ গৈছো গুৱাহাটীৰ গড়চুক পাচলি বজাৰলৈ। দৰঙৰ বালুগাঁও বজাৰৰ পৰা মাত্ৰ 1.5 অথবা 2 ঘণ্টাৰ ৰাস্তা গড়চুকৰ এই বজাৰখনলৈ। কিন্তু এই 1.5-2 ঘণ্টাৰ ভিতৰতে কিদৰে পাচলিৰ মূল্য আকাশলংঘী হয় শুনক। দৰঙৰ 5 টকীয়া ফুলকবি অথবা 8 টকীয়া বন্ধাকবি ইয়াত বিক্ৰী হৈ আছে 40 টকা মূল্যত। বন্ধাকবি কিমান দি আছে? বন্ধাকবি 30-40 এনেকুৱা। দৰঙত বেঙেনাৰ মূল্য মাত্ৰ 8 টকা প্ৰতি কেজিত। সেই একেই বেঙেনা গুৱাহাটীৰ বজাৰত বিক্ৰী হৈছে 40 টকাকৈ। বেঙেনা আপোনাৰ 8ৰ পৰা 10 টকা বিক্ৰী হৈ আছে। বেঙেনাটো আপোনাৰ 40 টকা বিক্ৰী হৈ আছে। দৰঙৰ 25 টকীয়া গাজৰ গুৱাহাটীত বিক্ৰী হৈছে প্ৰায় 3 গুণতকৈ অধিক মূল্য 80 টকাত। প্ৰথমে শুনক দৰঙৰ বজাৰত গাজৰৰ মূল্য। গাজৰ আপোনাৰ 25ৰ পৰা 30 টকা বিক্ৰী হৈ আছে। এইবাৰ শুনক গড়চুক বজাৰৰ গাজৰৰ মূল্য। গাজৰো আপোনাৰ 30 টকা পোৱা হয়, আপোনাৰ আধা কেজি লৈ 50 বা 1 কেজি ল'লে 80 টকাতে দাও। এইদৰে প্ৰতিবিধ পাচলিতেই আকাশ পাতাল পাৰ্থক্য দৰং বনাম গড়চুক বজাৰৰ মাজত। যোগান বিভাগকো আমি অনুৰোধ জনাইছোঁ, আপোনালোকে নিজে তদাৰক কৰি চাওক কোনটো মাৰ্কেটত কেনেকৈ বস্তুৰ দামবিলাক বাঢ়ি আছে, কমি আছে। আপোনালোকে চোৱাৰ সময় নাই। কেৱল অফিচত বহি থাকিলে নহয়, এচি ৰুমত বহি থাকিলে তাতে ক'লে নহ'ব দাম কম। বজাৰত যেতিয়া বজাৰ কৰিব আহোঁ তেতিয়া আমি 40 টকা 50 টকাৰ তলত চব্জি নাপাওঁ। ইমান দাম কেনেকৈ হ'ব পাৰে? কৃষি বিভাগৰ পৰা যোগান বিভাগলৈ চৰকাৰৰ বিয়াগুম বিভাগবোৰত আছে বৰ বিষয়া, বহু কৰ্মচাৰী। কিন্তু কাৰ্যক্ষেত্ৰত সকলো ফুটুকাৰ ফেট। মধ্যভোগী আৰু দালালৰ টপটপনিত সাধাৰণ জনতাই এইদৰে বজাৰলৈ গৈ মূৰে কপালে হাত দিব লগা হয়। দৰঙৰ পৰা হেমন্ত কুমাৰ বৰুৱা আৰু গড়চুকৰ পৰা ধৰ্মেন্দ্ৰ কলিতা, নিউজ লাইভ।